নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইফ 23 লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইফ 23 আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে। সেয়েহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত আপুনি আমাৰ ইনফোলাইফ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফ'ল' কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলোঁ। এতিয়া আজিৰ নিৰ্দেশনাখনলৈ আগবাঢ়ো। এইখন আহিছে অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অৱ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা। ফ্ৰম শ্ৰী নাৰায়ণ কোঁৱৰ IAS, Secretary to the Government of Assam, to the Additional District Commissioner Education all districts. ইয়াৰ ছাবজেক্টটো হৈছে Absent Teachers in Shiksha Setu. ইয়াত লিখিছে Sir, Madam, in continuations to this department letter under reference, I am directed to request you to hold the salaries of the absentee teachers in the Shiksha Setu portal as appeared in the list, except those who are attending training leave on any such government duties with due permission. This is for favor of information and necessary action. Yours faithfully, signed by Secretary to the Government of Assam, Department of School Education. এই নিৰ্দেশনাখনত সকলো জিলাৰে ADC এডুকেশ্যন সকলক জনাইছে যে শিক্ষা হেতু পৰ্টেলত অনুপস্থিত থকা শিক্ষকসকলৰ দৰমহা সাময়িকভাৱে স্থগিত ৰাখিব লাগে। কিন্তু অনুমতি লৈ যিসকলে ট্ৰেইনিং লিভ বা বেলেগ চৰকাৰী দায়িত্বত আছে তেখেতসকলক এই নিৰ্দেশনাৰ আওতালৈ নাহে। আজিৰ ইনফৰমেশ্যন ইমানেই। যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইফ 23। ধন্যবাদ।